80 বছৰ হৈছে আজিলৈকে পোৱা নাই আচ্ছা কোন কোন বয়সস্থ মানুহে পেনশন পোৱা নাই হাত দাঙকচোন বাবা তয়ো পোৱা নাই আপুনি পোৱা নাই পেনশন কোনোৱে পোৱা নাই হা পোৱাই নাই আচ্ছা যিবিলাকে পাইছে সিহঁতি ঘোষ দি পাইছে নে ঘোষ নিদিয়াকৈ পাইছে পাৱাই নাই আপোনালোকে চিন্তা কৰক বহ বহ মা বহ পাবি এতিয়া মই কৰাই দিম পোৱাৰ ব্যৱস্থা কৰাই দিম সুভাষ এই আবুসকল যিসকলে পেনশন নাই পোৱা সবৰে লিষ্টখন বনাই লোৱা আমাৰ বুথৰ সভাপতিক আপোনালোকে লিষ্টখন দি দিব দেই যোনে যোনে পেনশন পোৱা নাই ঠিক আছে আপোনালোকে দি দিব মই গোটেইখিনি পোৱাৰ ব্যৱস্থা কৰাই দিম এনেকে নহব জয় জয় শ্ৰীৰাম জয় জয় শ্ৰীৰাম এনেকে লাগিব দম লাগিব এতিয়া বুজি পালে নে নাই আমি যিবিলাকে সরকারি মাটিত ইয়াতে বাস কৰি আছো মেডি পট্টা পাইছো নেকি পোৱা নাই পাইছে নেকি মেডি পট্টা পাইছে নেকি আৰু যাৰ নিজৰ মাটি আছে কাবাক বিক্ৰী কৰিব খুজিলে বা কিনিব খুজিলে পারমিশন দিয়ে নে নিদিয়ে দিয়ে নে নিদিয়ে সক আপোনালোকে অকনমান মনত এতিয়া 1 মিনিট সময় নিজকে নিজে সুধকচোন যে আমাৰ জব কাৰ্ড থাকে ভিসিডিসিৰ ওচৰ আমি হিসাব নাপাওঁ সরকারে যে প্রধানমন্ত্রী আবাস যোজনার ঘর পঠিয়াইছে আমি ঘর নাপাওঁ চাউল আমার কারণে 35 কেজি পঠিয়াইছে আমি পাওঁ 25 কেজি বৃদ্ধ পেনশন বিধবা পেনশনো বহুত মানুহে নোপোৱাকৈ আছে হয়নে মই ঠিকে কৈছো নে নাই আৰু তাৰ লগত মই মাটিৰ সরকারি ভূমিত বাস কৰি আছো আজি 15 বছৰে বিটিসি সরকারে মোক মেডি পট্টা নিদিলে ঠিক কৈছো আৰু যাৰ নিজৰ মাটি বাৰী অলপমান আছে তাক বিক্ৰীও কৰিব নিদিয়ে কিনিবও নিদিয়ে আমাৰ কোনো মাটিৰ ওপৰত আমাৰ কোনো অধিকাৰ নাই হয়নে নহয় এতিয়া এই কথাখিনি যদি আমি চাওঁ তেতিয়ালে আমাৰ কেনেকুৱা লাগিব তাৰ মানে বিটিসিৰ যিখন সরকার আছে তেওঁলোকে সমানে মানুহক চোৱা নাই তেওঁলোকে আমাক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি ৰাখি থৈ দিছে হয়নে নহয় হয়নে আৰু কিবা কলে এইটো ভয় দেখুৱাই দিয়ে হয়নে তো এনেকে কৰি 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 আজি এই বিটিসি অঞ্চলৰ ৰাইজক তেওঁলোকে মন ভাঙি পেলালে যে ইয়াত আৰু লাভ নাই একো লাভ নাই যেনেকে আছো তেনেকে চলি থাক আৰু হয় নহয় ইয়াতো প্ৰতিবাদ কৰিব কোনেও নোৱাৰে কোনবা ডিসি কোৰ্টত ঘেৰাও কৰিব পাৰিব নেকি কোনোবা উলাই যাব পাৰিব নেকি আরে মিটিংতে আহিব নিদিয়ে আৰু তো ধৰ্ণা আন্দোলন কৰা বেলেগ কথা হয় না নহয় এতিয়া এওঁলোকে একেদিন খানা খুৱাই আছে বিপিএফ বিলাকে এই যে খানা খুৱাই আছে এই খানাৰ পইচাটো কৰ পৰা আহিছে কোনে উত্তৰ দিব পাৰিব মোক কওকচোন কৰ পৰা আহিছে এই পইচাটো কৰ পৰা আহিছে আমাৰ যে 10 কেজি কৈ চাউল কাটি ৰাখিলে আমাৰ যে জব কাৰ্ড বিলাক কাঢ়ি ৰাখিলে ঘৰ পালে যে আমাৰ পৰা 20-25 হাজাৰ টকা লুটি লুটি লৈ গল এই টকা বিলাকে যদি 1 কোটি কামাইছে ইলেকশনৰ সময়ত 10 লাখ খানা খোৱাবৰ কাৰণে দি দিছে তাৰ মানে যি খানা খুৱাইছে সেই খানাৰ টকাৰ মালিক কিন্তু আমি হে আপোনালোকৰ তেওঁলোকৰ পইচা নহয় পইচা আপোনালোকৰ কাৰণ আপোনালোকৰ পৰা কাটি কাটি তেওঁলোকে আজি লুণ্ঠন কৰি আছে সেইকাৰণে ৰাইজ মই কওঁ ভোটটো আপোনালোকে বিজেপিক দিবই কিন্তু বিপিএফ বিলাকে খানা খোৱালে খানা খাই দিব কাৰণ আপোনালোকৰহে টকা আপোনালোকৰ টকা
আপোনালোকক খুৱাইছেতো খাই দিব, হয়নে নহয়? টকাৰ মালিক কোন? টকাৰ মালিক আপোনালোক, হয়নে নহয়? হয়নে নহয়? তেতিয়াহ'লে খানা খোৱাত একো নাযায়, খানাটো খাই ল'ম ঠিকছে, নিৰামিষ দিলে নাখাওঁ বুলি ক'ব, যে নিৰামিষ নাখাওঁ, যাতে অলপ বেছি পইচা ওলাই যায়, বুজিলে? বোলে আমাক ভাল কৰি খানা দিব লাগিব, আমি ইয়াত গাঁওখনৰ ভোট দি দিম, আৰু ইলেকশ্যন আহিলে এটাও ভোট নিদিব, কাৰণ যি খানা খোৱালে সেই খানা খোৱা টকাবিলাকৰো মালিক আপোনালোক, তেওঁলোক নহয়, মালিক আপোনালোক। গতিকে মালিকক খানা খোৱালে মালিকে খানা খাই বহি থাকিব লাগে, কিন্তু ভোটটো ক'ত দিব লাগিব? ভোট কোন চিনত দিব লাগিব? কোন চিনত দিব লাগিব? পদুম ফুলৰ পাহি পাহি ভোট দিম হাঁহি হাঁহি, হয়নে নহয়? অলপ ভইচটো কম আছে নেকি, নে চবে কৈছে? দুই এজনে কোৱা নাই নেকি? আচ্ছা ঠিক আছে, মোৰ লগত একেলগে চবেই ক'ব, নৰেন্দ্ৰ মোদী। আৰু জোৰ লাগিব, মোদীটো কোকৰাঝাৰত নাই, মোদী দিল্লীতহে আছে, হয়নে নহয়? মোদীয়েতো শুনিব লাগিব, নৰেন্দ্ৰ মোদী। এতিয়া হৈছে, এতিয়া হৈছে, আৰু অলপমান লাগিব, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ভাৰত মাতা কি, ভাৰত মাতা কি। এতিয়া ভাল লাগিছে, এতিয়াহে মিটিং লাগিছে, এতিয়াহে ৰাইজে বুজি পাইছে, হয়নে নহয়? ৰাইজ, টেঙা আম বজাৰত এবাৰ বিক্ৰী কৰিব পাৰে, হাগ্ৰামা মহিলাৰীয়ে তিনিবাৰ টেঙা আম বিক্ৰী কৰি দিলে, হয়নে কথাটো? তাৰ আগত জয় শ্ৰীৰাম। ঠিক আছে, এতিয়া আমি কি কৰিম? বিজেপিকতো আমি ভোট দিম, কিন্তু বিজেপিক ভোট দিয়াৰ পিছত ৰাইজৰ কি উপকাৰ হ'ব সেইটোও আমি জানিব লাগিব। ভাৰতীয় জনতা পাৰ্টীয়ে আমি এখন এই নিৰ্বাচনৰ ঘোষণা পত্ৰ ৰাইজৰ ওচৰত আমি দিছোঁ। আমি তাত কি লিখিছোঁ? যে যেতিয়া কোকৰাঝাৰত বিজেপিৰ চৰকাৰ হ'ব, মাটি কিনা বেচাৰ পাৰ্মিশ্যন 15 দিনৰ ভিতৰত দিবই লাগিব, স্পষ্ট কথা। 15 দিনৰ ভিতৰত, আজি যদি এপ্লিকেশ্যন কৰিছোঁ, 15 দিনৰ ভিতৰত আমাক মাটি কিনা বেচাৰ পাৰ্মিশ্যন দিব লাগিব। আমি যিবিলাকে খাস মাটিত আছোঁ, চৰকাৰী মাটিত আছোঁ, আমাক বিজেপিৰ চৰকাৰে আপোনালোকক প্ৰতিশ্ৰুতি দিছে যে প্ৰত্যেকগৰাকী ব্যক্তিক মেধি পট্টা দিয়া হ'ব, হ'ব, হ'ব। একদম ক্লিয়াৰ কথা। শ্ৰদ্ধাৰ ৰাইজ, মাটিৰ ওপৰত যদি আমাৰ অধিকাৰ নহয়, সদায় আমি BTCত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব লাগিব। আৰু যদি আমি BTCত সমান অধিকাৰ বিচাৰোঁ, সমান মৰ্যাদা যদি বিচাৰোঁ, আৰু সঁচাকৈয়ে আমি যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ থাকিব পাৰোঁ, তেতিয়াহ'লে প্ৰথম লাগিব আমাক মাটিৰ অধিকাৰ। আৰু বিজেপি দলে ৰাইজক প্ৰতিশ্ৰুতি দিছে যে চৰকাৰী খাস লেণ্ডত বহি থকা প্ৰত্যেকগৰাকী পৰিয়ালৰ হাতত মেধি পট্টা তুলি দিয়া হ'ব, সেয়া আমাৰ প্ৰতিশ্ৰুতি। শ্ৰদ্ধাৰ ৰাইজ, VCDC বিলাক যেতিয়ালৈকে থাকিব, আপোনালোকে জব কাৰ্ডৰ পইচা কেতিয়াও নাপাব। সেইকাৰণে বিজেপিয়ে কি কৈছে? এই VCDC বিলাক মানস নদীত পেলাই দিব লাগিব, বুজি পালেনে? আৰু VCDCৰ স্থানত আমি পঞ্চায়তী ৰাজ ব্যৱস্থা আনিব লাগিব। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ আৰু গাঁও পঞ্চায়তত আমাৰ নিজৰ প্ৰতিনিধি আমি নিৰ্বাচন কৰিম, আৰু চৰকাৰী আঁচনিবিলাক দুখীয়া দৰিদ্ৰ লোকৰ মাজত আমি বিতৰণ কৰিম। আপোনালোকক VCDC লাগে নে পঞ্চায়ত লাগে? VCDC লাগে নে পঞ্চায়ত লাগে? আমাক পঞ্চায়ত লাগিব, তাকো হাগ্ৰামাৰ পকেটত থকা পঞ্চায়ত নহয়, ভোট দি জিকোৱা ইলেক্টেড
পঞ্চায়ত আমাক লাগিব, নিৰ্বাচিত পঞ্চায়ত আমাক লাগিব। হয় না নহয়? আৰু আমি চাউল 35 কেজিকৈ পাব লাগিব। চৰকাৰে আমাক বিনামূলীয়া 35 কেজিকৈ চাউল দিছে। কোনো দোকানীয়ে 10 কেজি কাটি ৰাখিব বিজেপি চৰকাৰৰ দিনত নোৱাৰিব, সেই অনুমতি দিয়া নহব। ৰাইজে পুৰা 35 কেজি চাউল পাব লাগিব। লাগিব নে নাই? লাগিব নে নাই? এই চিৰাং সমষ্টিত আমাৰ মন্ত্ৰী যোগেন মহান ডাঙৰীয়া বিভিন্ন গাঁৱত গৈছে। PWD ডিপাৰ্টমেণ্টত আমি দুইজনে মন্ত্ৰী, ময়ো মন্ত্ৰী, যোগেন মহান ডাঙৰীয়াও মন্ত্ৰী। তেখেতে মোক কৈছে যে ইয়াৰ গাঁৱৰ ৰাস্তাবিলাকৰ অৱস্থা নাই, একেবাৰে ৰাস্তা বেয়া হৈ আছে। ৰাস্তা ভাল হৈ আছে নে বেয়া হৈ আছে? বেয়া হৈ আছে নে ভাল হৈ আছে? আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে এই চিৰাং MCLA সমষ্টিত আমি প্ৰথম বছৰতে 100 কিলোমিটাৰ ৰাস্তা আমি পকীকৰণ কৰিম। এই প্ৰতিশ্ৰুতি আমি আপোনালোকক দিছো। 100 কিলোমিটাৰ আপোনালোকে লিষ্ট বনাব, কোন গাঁৱত ৰাস্তা লাগিব, কোন জায়গাত ৰাস্তা ভাঙি গৈছে, নতুনকৈ বনাব লাগিব। অলক বসুমতাৰীৰ ওচৰত আপোনালোকে লিষ্ট দিব, আমি 100 কিলোমিটাৰ ৰাস্তা আমি সুন্দৰ কৰি বনাই দিম। তাৰ উপৰিও ৰাইজ